বিজনেছ মন্ত্ৰী পীযুষ হাজৰিকা উলুবাৰীত অনুষ্ঠিত হৈ থকা সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰিকাৰ সূত্ৰধৰ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি থকা হৈছে বুলি মন্তব্য কৰি সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা হ'ব বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই জাতিটো যদি আগুৱাই যাব লাগে উঠি অহা ল'ৰা ছোৱালীক সুপ্ৰতিষ্ঠিত হ'ব লাগিব সকলো জনগোষ্ঠীয় সংগঠনৰ মুৰব্বীসকলক নিজ নিজ জনগোষ্ঠী শিক্ষাৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই সদৌ সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি লক্ষীকান্ত সূত্ৰধৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত মুকলি সভাত মন্ত্ৰী কৌশিক ৰায় বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ দে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায় সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা নৃপেন সূত্ৰধৰ প্ৰমোদ বড়োৰ ৰাজনৈতিক সচিব মাধৱ ছেত্ৰী জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী দিগাংগনা বৰা কণ্ঠশিল্পী ঋষা ভৰদ্বাজ উপস্থিত থকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে নিউজ ডেস্ক ৰিপৰ্ট NR24 আমি বিবেচনা কৰি আছো সিৰিয়াসলি বিবেচনা কৰি আছো নিশ্চয়কৈ সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা হ'ব মই আজি সূত্ৰধৰ ছাত্ৰ সন্থাৰ মুকলি অধিৱেশনত উপস্থিত থাকি তেখেতলোকক আহ্বান জনাইছো তেখেতলোকে যাতে তেখেতলোকৰ ল'ৰা ছোৱালীখিনিৰ পঢ়া শুনাত আৰু অলপ গুৰুত্ব দিয়ে জাতিটো যদি আগুৱাই যাব লাগে জাতিটোৱে যদি সমাজত আগস্থান পাব লাগে জাতিটোৰ উঠি অহা ল'ৰা ছোৱালীখিনি সুপ্ৰতিষ্ঠিত হ'ব লাগিব গতিকে মই সকলোকে আহ্বান জনাইছোঁ আমাৰ যিমান সংগঠন আছে যিমান দল আছে সকলোৱে নিজ নিজ অঞ্চলৰ নিজ নিজ জনগোষ্ঠীয় ব্যক্তিসকলৰ শিক্ষাৰ উন্নতিত বিশেষভাৱে মনোনিৱেশ কৰক সেয়া মোৰ সকলোৰে প্ৰতি আহ্বান পঢ়া শুনা কৰি যদি আমি শিক্ষিত হওঁ আমি সকলোৱে ক'ৰবাত নহয় ক'ৰবাত প্ৰতিষ্ঠা লাভ কৰিম গতিকে যিহেতু এখন ছাত্ৰ সন্থাৰ অধিৱেশন ৰাজনীতিৰ কথাটো কোৱাৰ প্ৰশ্নই নাছিল মই চৰকাৰৰ উন্নয়নৰ কথাও বিশেষ কোৱা নাই মাত্ৰ চৰকাৰৰ শিক্ষাকেন্দ্ৰিক দুটা এটা স্কিমৰ বিষয়ে ক'লোঁ কিন্তু মই আকৌ কৈছোঁ তেখেতলোকক মই আহ্বান জনালোঁ যাতে তেখেতলোকৰ ল'ৰা ছোৱালীখিনি আৰু ভালদৰে পঢ়া শুনা কৰে জাতিটো যাতে আগুৱাই যায়